So guys, due to bad network, our live যোনটো session আছিল হেতু completely বন্ধ হৈ গৈছিল and somehow we reconnect. So আমি কথা পাতি আছিলো মোৰ আপকামিং কিছুমান সংছৰ বিষয়ে and I hope আপোনালোকে যিটো গান শুনালো সেই গানটো খুব ভাল পাইছে আৰু আগৰ যিখিনি গান আপোনালোকে লৈছিল ধুনীয়াকে সেই গান কেইটাৰ নিচিনাকে আকৌ মোৰ আহি থকা যিমানখিনি আপকামিং সংছ আছে সকলোবোৰ একচেপ্ট কৰিব ভালকে সকলোৱে এনজয় কৰিব মৰম দিব আগতে যেনেকৈ দিছিলে মৰম এইখিনিতে মই কওঁ আমাৰ আৰু এটা যিটো গান আহি আছে আপোনালোকৰ বহুত ব্যক্তিৰ আপোনালোকৰ মাজৰে বহুতৰে আছিল যে কথা এনেকুৱা ধৰণৰ ব্ৰিগুদাৰ মুখত আমি কেলে মেলোডি নুশুনো তো সেই কথাত যিকেইগৰাকী ব্যক্তিয়ে তেনেকুৱা ধৰণৰ প্ৰশ্ন উত্থাপন কৰিছিল তেখেতসকলৰ কাৰণে মই উত্তৰ দিবলৈ সাজু সম্পূৰ্ণৰূপে আৰু উত্তৰটো এনেকুৱা ধৰণৰ আছিল যে হয়তো তোমালোকে মোৰ প্ৰত্যেকটো গান নুশুনা যাৰ ফলত তোমালোকে তেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিবলৈ আগবাঢ়িছিলা ছেকেণ্ডেৰী মেটাৰ মোৰ খুব দুটা জনপ্ৰিয় গীত মায়া মায়া আৰু ৰাণী বা তেনেকুৱাকৈ ধৰি কেইবাটাও গীত 2008 মই যে এলবাম কৰিছিলোঁ পৰিচয় তাতে কেইবাটাও মেলোডি নম্বৰ আছিলে গতিকে যদি হয়তো তোমালোকে ইউটিউবত বেছি ভালকৈ মোৰ নামটো চাৰ্চ কৰা তেতিয়া হয়তো দেখি পাব পাৰা দ্বিতীয়তে কথাটো হ'ল যিহেতু আমি ৰাইজক এণ্টাৰটেইনিঙৰ যিটো প্ৰচেছ সেই প্ৰচেছটো আমি বিভিন্ন ধৰণে চেষ্টা কৰোঁ চ' চামহাও কোনোবা এটা ছাইডত ৰাইজে আদৰি লয় গতিকে ঠিক তেনেকুৱা এটা প্ৰচেছত মই এবাৰো আন এটা গান কৰিছোঁ এণ্ড দ্য ছং ইজ ভেৰি চেলেঞ্জিং টু মি খুব চেলেঞ্জিং মোৰ কাৰণে চেলেঞ্জিং এইটোৰ কাৰণে কৈছোঁ বিকজ এনেকুৱা ধৰণৰ গান ৰক এণ্ড ৰোল ফ্লেভাৰৰ গান মই অসমত শুনিছোঁ যদিও বহুত বেছি ছাকচেছফুল নহয় মই জনাত গতিকে এইবছৰৰ মোৰ যোনটো ছেকেণ্ড ছং which is going to be released in the first week of September প্ৰথম সপ্তাহটোত গানটো ৰিলিজ হ'ব গানটোৰ কোৰিঅ'গ্ৰাফি কৰিব দীপক দে আৰু আমি এগৰাকী ডেবিউ অভিনেত্ৰী তাত আমি লঞ্চ কৰিম সকলোৱে ভাল পাব মই জানো খুব টেলেণ্টেড এগৰাকী অভিনেত্ৰী ছেকেণ্ডেৰী মেটাৰটো হ'ল যে গানটো লিখিছে ৰেকিবুলে গানটো গাইছোঁ মই চলো আৰু গানটো কেনেকুৱানো মই যিহেতু অলৰেডি কৈছোঁ ইটছ ভেৰি চেলেঞ্জিং টু মি আপোনালোকে শুনকচোন তাৰপিছত আপোনালোকক কেনেকুৱা লাগে আপোনালোকে কমেণ্ট দি যাব তাৰপিছত কমপ্লিটলি 5টা মিনিট সময় মই কেৱল আপোনালোকৰ লগত কথা পাতিম চ' এতিয়া টাইম হৈছে মোৰ ছেকেণ্ড গানটো শুনাৰ চ' ইউ কেন গ' ফৰ ইট ইমানলৈকে ঠিক আছে চ' গানটো যেতিয়া ৰিলিজ হ'ব আৰু ভাল লাগিছে গানটো নিউ ষ্টাইলৰ গান ভাল লাগিছে দেই দাদা থেংক ইউ ছ' মাছ যোনে ক'লে মই নামটো পঢ়িবলৈ পাহৰি থাকিলোঁ বাবু আৰ্জিম খবৰ ভালেই খবৰ মোৰ খবৰ খুব ভাল তোমাৰ কি খবৰ জনাবা হিমাংশু গগৈ ব্ৰিগুদা অট'ৱালা গাওক অট'ৱালা নাগালে কেনেকৈ হ'ব অট'ৱালাটো গাবই লাগিব অট'ৱালাক ইমান বেছি অট'খন আপোনালোকে চলাইছে সেইকাৰণেতো মই গাব লাগিব দীপক দি ডেকা গানটো ভাল লাগিছে থেংক ইউ ছ' মাছ ফৰ লাইকিং মাই ছং আৰু মই ভাবোঁ যে আপোনালোকৰ কিছুমান মৰম আৰু চেনেহে আমাক বহুত বেছি আগলৈকে লৈ যাব পাৰে আৰু বহুত বেছি কেতিয়াবা পিছতো ধৰি কিছুমান ক্ৰিটিচাইজেশ্যনে গতিকে মই ভাবোঁ গানটোত কোনো ডাবল মিনিং নাই ইনফেক্ট মোৰ আজিলৈকে কোনো এটা গানত আপোনালোকে ডাবল মিনিং বিচাৰি নাপাব গতিকে
মই ভাবোঁ যে মই যিটো ধৰণে কাম কৰি আহিছোঁ সেইটো ধৰণে কাম কৰি যাম এইখিনি মই 2 মিনিট সময় কেৱল আপোনালোকৰ কমেণ্ট পঢ়িম মানস প্ৰতিম শইকীয়া মজা মজা থেংক ইউ ছ' মাছ লক্ষহীৰা নাথ হাই ভ্ৰিগুদা হেল্ল' বেবি লাভ ইউ গানটো প্লিজ অ'কে গাম নিশ্চয় গাম সঞ্জীৱ চহৰীয়া ভেৰি নাইচ সং ভ্ৰিগুদা কি খবৰ আপোনাৰ মোৰ খবৰ খুব ভাল ধৃতিমান শৰ্মা ধৃতিমান থেংক ইউ ছ' মাছ আৰু খুব ভাল কাম কৰি আছা তোমালোক সকলোৱে এনেকৈ কাম কৰি যোৱা মই তাকে কামনা কৰোঁ এইখিনিতে মই আকৌ কওঁ যে গীতটি লিখিছে ৰেখি বোলে আৰু সুৰ কৰিছোঁ মই মিউজিক কৰিছে পিংকলে গতিকে পিংকল মোৰ লগত তোমাৰ কেইবাটাও গান হ'ল কেনেকুৱা লাগিছে পিংকলৰ মাত অকণমান শুনক আপোনালোকে খুবেই ভাল লাগিছে এবাৰ এই গানটো যোনটো হয় খুবেই নতুন গান এটা আৰু নতুন এটা বস্তু নতুন এটা টেষ্ট পাব আৰু মেলোডি যোনটো ভ্ৰিগুদা কণ্ঠত তাৰ নতুন মেলোডি সকলোৱে শুনি পাব আৰু সকলো আদৰি ল'ব বুলি থেংক ইউ আৰু এইখিনি সময়ত মই কিছুমান মোৰ ভাইটি তেখেতসকলৰ অবিহনে লিলিমাই কেতিয়াও কমপ্লিট নহয় গতিকে সেইকেইজন ভাইটিৰ নাম ল'ম লাইক শ্বহীদ ধৃতিমান অভিলেখ তুহিন মানস এণ্ড মুস্তাক চ' খুব ভাল লাগিছে দেই তোমালোক গোটেইকেইজন খুব কম বয়সতে খুব ধুনীয়াকৈ কাম কৰিছা আৰু কিছুমান ইতিবাচক কাম দেখিছোঁ খুব ভাল কামো কৰা তোমালোকে ৰক্তদানৰ নিচিনা মহান কামো তোমালোকে কৰা খুব ভাল তাৰ কাৰণে বহুতৰ ৰিকুৱেষ্ট আছিল দুচকুৰ কাজল গীতটি গাবলৈ তো দুচকুৰ কাজল যোনে যোনে শুনিবলৈ বিচাৰিছিলে আৰু যোনে যোনে আদৰি লৈছে গানটো যিকেইগৰাকী ব্যক্তিয়ে গানটো দেখিছিল তেখেত ষ্টুডিঅ'ৰ বাহিৰত আছে আৰু আমি যিজন ভাইটিয়ে বনাইছিল তেখেত মোৰ লগত আছে গতিকে 60% ক্ৰেডিট গোজ টু পিংকল গানটো গাইছোঁ বিফ্লেট দুচকুৰ কাজলে পগলা কৰিলে সদায় ৰাতি ৰাতি শুবলৈ নিদিয়ে মই হলো বলিয়া তোৰে পগলা নাহিবি কাষলে কৰি মই পাম কিবা ভৰ বাৰিষাৰে যৌৱনৰ আমনি দেহতে জ্বলিছে যৌৱনৰ অগনি মই হলো বলিয়া তোৰে পগলা নাহিবি কাষলে নলগাবি লেঠা মোৰ লগত এই গানটো চয়নিকাই খুব ধুনীয়াকৈ গাইছে আৰু মানে হোল টিম ৱৰ্কটো খুব ভাল হৈছিল যদিও অডিঅ' ছেকশ্যনৰ ফালৰ পৰা যাওঁ মিউজিক আছিল পিংকলৰ লিৰিক্স তেখেতৰ দেউতা কিশোৰ বৰুৱাৰ গাইছোঁ মই চয়নিকা কোৰিঅ'গ্ৰাফি আছিল অসীম গগৈ এণ্ড যিমানখিনি ইন হাউচ বা প্ৰি প্ৰডাকশ্যন পোষ্ট প্ৰডাকশ্যনত লাগিছে সকলোকে থেংক ইউ ছ' মাছ খুব ভাল লাগিছে আপোনালোকৰ সহায় সহযোগিতা অবিহনে কেতিয়াও এইখিনি সম্পন্ন হৈ নুঠিল হয় এণ্ড এট লাষ্ট নট এট দি লিষ্ট আপোনালোক সকলোৱে খুব প্ৰায় 3 মাহৰ মূৰত আমি 1.4 মিলিয়ন ভিউজ ক্ৰছ কৰিছোঁ আৰু 1.4 মিলিয়ন ইজ নট এ জ'ক মই ভাবোঁ মানস প্ৰতিম শইকীয়া আপুনি দেৰগাঁৱত আহোঁতে খুব ভাল লাগিছিল থেংক ইউ ছ' মাছ যোৱা বছৰ গৈছিলোঁ খুব ধুনীয়া জেগা দেৰগাঁও আৰু খুব ভাল অনুষ্ঠান কৰিছিল কেশৱ ৰাজ এবাৰ অটোৱালা মই অলপ গাই শুনাই দিয়া প্লিজ মই তামিলনাডুৰ পৰা তোমাৰ লাগে অ'কে থেংক ইউ ছ' মাছ মাই গড তামিলনাডু আপুনি তামিলনাডুৰ পৰা আমাৰ অনুষ্ঠান চাই আছে তাৰবাবে থেংক ইউ নিশ্চয় গাম অটোৱালা নেগালে কেনেকৈ হ'ব অটোৱালা গাই দিছোঁ অটোৱালা এই কৰিবা আৰু অটোৱালা সঁচাকৈ ইট ৱাজ এন আনএক্সপেক্টেড আমি যিমানখিনি ভাবিছিলোঁ তাতকৈ বহুত বেছি অটোখন চলি গ'ল অটোৱালাৰ কথা ভাবিলে এতিয়াও আমি আৱেগিক হৈ পৰোঁ গতিকে অকণমান অটোৱালা গুণগুণাইছোঁ চৰি বিফ্লেট কৰি দিয়া ট্ৰান্সপ'জ হৈছে নি অটোৱালা মই গান্ধীনগৰৰ সেই গান্ধীনগৰৰ অটো চলাই মই খাওঁ তুমি মাজনী জয়ানগৰৰ এই জয়ানগৰৰ তোমাকে বৰ ভাল পাওঁ নেহাঁহিবা মোৰে কথা শুনি ভিকহু বুলিও তুমি নকবা মনে মনে দেখো সপোনেতি আছেনে তাৰ জানো পৰিসীমা
অটোৱালা মই গান্ধীনগৰৰ অটো চলাই মই খাওঁ। এই গানটো ৰেকিবুল হাছানে লিখিছিল আৰু গানটোৰ লগত জড়িত কিছুমান স্মৃতি মই আপোনালোকক ক'ম। যে অটোৱালা, আমি যেতিয়া অটোৱালা প্ৰথম বনাইছিলোঁ, ইট ৱাজ নন অটোৱালা একচুৱেলি, এইটো আছিল ৰিক্সাৱালা। আৰু যেতিয়া ৰিক্সাৱালা আমি গম পালোঁ যে ৰিক্সাৱালাৰ শব্দটোৱে আন কেতিয়াবা ক'ৰবাত ব্যৱহাৰ কৰা গৈছে। কুলেন্দু নয়ে নয়ে শুনিমেই, কিন্তু নিশ্চয় শুনিম কুলেন্দু, আৰু নিশ্চয় গাম মই ইনফেক্ট। আৰু চ' ৰিক্সাৰ পৰা আমি অটো কৰিলোঁ আৰু অটোখন ইমান চলিলে যেন এতিয়াও মই তাৰ ফিডবেকছ পাই থাকোঁ, বিদেশৰ পৰাও পাওঁ। 2 মিনিট সময় আপোনালোকক কমেণ্ট পঢ়িম, আপোনালোকৰ মনত থকা প্ৰশ্ন আপুনি মোক সোধক। কল্যাণী শৰ্মা, থেংক ইউ ছ' মাছ, লাভ ইউ টু। অচ্যুত দেউৰী, আপোনাৰ গান শুনি মই বহুত ভাল পাওঁ ভৃগুদা, আমাৰ মৰিগাঁৱত এবাৰ আহিব নেকি? নিশ্চয়, মই মৰিগাঁও গৈছোঁ, আৰু যদি ভৱিষ্যতত আপোনালোকে বিচাৰে নিশ্চয় যাম। ছাইদ আব্দুল ৰাণী, মোৰ ফেভৰেট, কমেণ্টটো পঢ়িবলৈ নাপালোঁ ইনফেক্ট। আই এম ইয়ৰ ফেভৰেট, আচ্ছা, থেংক ইউ ছ' মাছ ছাইদ। মানস প্ৰতিমা, চেল্ফি নিশ্চয় তুলিম কেতিয়াবা। জাহিদুৰ ৰহমান, ভৃগুদা ৰাণী গাব, নিশ্চয় গাম জাহিদুৰ। কুলদীপ, হাই, হেল্ল' কুলদীপ। ভিক্টৰ দত্তা, বেকৰ দাদাজনৰ নাম হৈছে পিংকল, দুচকুৰ কাজলে যোনে বনাইছিল তেখেতে হ'ল পিংকল। কল্যাণী শৰ্মা, কি খবৰ দাদা? মোৰ খবৰ ভাল। পুলিচ দাদা, য়েছ পুলিচ দাদা গাম, নিশ্চয় গাম। লাভ ইউ। আন যিমানখিনিয়ে মোৰ শুভাকাংক্ষী, যিমানকেইগৰাকী শুভাকাংক্ষীয়ে মোক মৰম দিছে, থেংক ইউ ছ' মাছ। জুবিনদাৰ গান এটা গাব, নিশ্চয়। জুবিনদা আমাৰ ভগৱান, জুবিনদাৰ গান নিশ্চয় গাবলৈ চেষ্টা কৰিম। লাইভত পাই ভাল লাগিল, থেংক ইউ। ময়ো লাইভত আহিবলৈ পাই খুব ভাল লাগিছে। আপোনাক শ্বিলং দেখা পাইছোঁ পৰহি। অ'কে, শ্বিলঙত আছিলোঁ, আমাৰ শ্বুটিং আছিল, শ্বুটিং কেঞ্চেল হৈ গ'ল। বাপ্পয় ছংটো নিশ্চয় গাম, আৰু শ্বুটিং কেঞ্চেল হোৱাৰ কাৰণে মই আহি গ'লোঁ বেক। আৰু সেই শ্বুটিংটো আমাৰ অতি সোনকালেই হ'ব আৰু আপোনালোকে ভিডিঅ' চাবলৈ পাব। এইখিনিতে বহুতৰ ৰিকুৱেষ্ট আছিল, মই দেখিবলৈ পাই আছোঁ যে কিছুমান গান, বাপ্পয় গানটোৰ ৰিকুৱেষ্ট আছে, পুলিচ দাদাৰ ৰিকুৱেষ্ট আছে, মণিমালাৰ ৰিকুৱেষ্ট আছে। সকলোখিনি গান 1 by 1 মই গাবলৈ চেষ্টা কৰিম। আমি এতিয়া এই ধৰা বাপ্পয়টো গাইছোঁ, আৰু বাপ্পয় এবাৰ, নিশ্চয় বাপ্পয় এবাৰ। আপোনাৰ ঘৰ গুৱাহাটী কোন জেগা ব্ৰো? মোৰ ঘৰ গুৱাহাটী বেলতলা। ৰাণী চংটো গালোঁ, আৰু চাগে হয়তো যদি সময় সুযোগ সুবিধা মিলে শেষত পুনৰবাৰ গাম। এবাৰ গৈছোঁ বাপ্পয়। মোৰ দেখ ধুনীয়া নাৰী, যেন তোৰ খৰগৰ পৰি, ঐ ঐ ঐ বাপ্পা, মই সপোন দেখো মেকুৰী, দুধিয়া ৰাচনত ধৰি, ঐ ঐ ঐ বাপ্পা, ভাল পোৱাৰে তালিকাত আছে মোৰ বহুজনী, ভাবিলে ভাবিবি মোক বেয়া বুলি, মোৰ দেখ ধুনীয়া নাৰী, যেন তোৰ খৰগৰ পৰি, ঐ ঐ ঐ বাপ্পা। এটা এনেকুৱা ধৰণৰ কথা হয়, যেতিয়া আমি উজনি অসমত যাওঁ, উজনি অসমত যাওঁতে এনেকুৱা হয়, হয়তো কোনোবা বহুত কেইগৰাকী ব্যক্তিয়ে বাপ্পয় শব্দটোৰ মিনিং বুজি নাপায়। আৰু তেতিয়া আমি যেতিয়া আমি যেতিয়া নামনি অসম, মই নামনি অসমৰ বিলংছ কৰোঁ, আৰু নামনি অসমত যেতিয়া আমি এনেকৈ কথা এটা কওঁ, হাও বাপ্পয় ভাল লাগছি না, থগা লাগছি বিৰাট, এনেকৈ যেতিয়া কওঁ, তো তেতিয়া খুব এনজয় কৰে সকলোৱে। আমাৰ নলবাৰী বৰপেটাৰ এটা কথিত ভাষা। চ' সেই ভাষাটোক ৰেচপেক্ট জনাই এটা গান কৰিছিলোঁ, কম বেছি পৰিমাণে ৰাইজে আদৰি লৈছে, তাৰ বাবে অশেষ ধন্যবাদ। আৰু আপোনালোকৰ প্ৰশ্ন সোধক যদি সুধিবলৈ আছে কিবা। আৰু এইখিনিতে মই শুনাবলৈ বিচাৰিম আপোনালোকক মোৰ এতিয়া আপকামিং চিৰিয়েল মুন্না আহমেদৰ ভাতৃ আমিন আহমেদৰ পৰিচালনাৰে অতি সোনকালেই জোনাক চেনেলত আপোনালোকে চাবলৈ পাব। আৰু সেই গীতটি অকণমান শুনাম, মিউজিক পিংকলৰে আছে, আচ্ছা। আৰু পিংকলেই কৰিছে মিউজিক খুব ধুনীয়াকৈ, আৰু মোৰ লগত যিগৰাকী গাইছে তানিয়া তৰন্নম, খুব ভাল কণ্ঠৰগৰাকী তেখেত। গতিকে গীত অকণমান শুনাম আপোনালোকক। তাতকৈ আগত আৰু দুটামান কমেণ্ট পঢ়িছোঁ। নিউ চং কিবা এটা গাওক, নিউ চং এটলিষ্ট মই শুনালোৱে, গতিকে যি নিউ চং আহিছে আপোনালোকেতো পাবই শুনিবলৈ। তাতকৈ আগত মোৰ নিউ চং আহি থকা মোৰ আপকামিং চিৰিয়েলটোৰ নাম অনামিকা। আৰু আজি আমি অনামিকা ষ্টুডিঅ'ৰ পৰাই লাইভত আছোঁ, এখন ষ্টুডিঅ'ৰ পৰাই মই সকলোখিনি কাম কৰোঁ। গতিকে আজি এই গীতটি মই শুনাম আপোনালোকক। কেনেকুৱা পায় অনামিকা গানটো শুনি? চিৰিয়েলৰ গান প্ৰথমবাৰৰ কাৰণে কৰিছোঁ। আই হোপ ইউ গনা লাভ ইট।
This is the title track of Anamika. Jorhatot program ekedin nai. Time for first song. Instagram. Mor tejor kuhe kuhe tumi boyasa khopol khorogi maya hoy tumi jideki asa hridoyo tumari na jibanor tumi ei Anamika Anamika This is one of my upcoming track from the upcoming serial Anamika. আৰু মই ভাবো যে অনামিকা চিৰিয়েলখনে খুব ধুনীয়া এটা অগ্ৰগতি লাভ কৰিব চেনেলটোত চেনেলটোলে এটা ধুনীয়া TRP আনিব আৰু মই যেহেতু কৈছো যে নতুন কাম আমি নতুন উদ্যমৰে কৰিব নতুন হেপাহ থাকে আৰু আপোনালোকৰ হেপাহ থাকে নতুন কামবোৰ চাবলে এইখিনি সময়ত মই কমেন্টবিলাক পঢ়িম হিৰেন কোচ মজা লাগিছে সঈদ আব্দুল আজিজ ৰকষ্টাৰ আই এম নট এ ৰকষ্টাৰ মোৰ ৰকষ্টাৰ বুলি বহুত বাকি আছে দিও থ্যাংক ইউ সো মাচ ফৰ কমেন্ট সৃষ্টি হাজৰিকা মজা সৃষ্টিদা থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং সঞ্জীৱ তালুকদাৰ আৰু অনামিকা গানটো কেনেকুৱা লাগিছে মোক জনাওক এণ্ড আই লাভ দিছ সং থ্যাংক ইউ সো মাচ গানটো ওলাব হেয়াৰ কেইডালো পিছফালে আচ্ছা মোৰ হেৰি মানে পনিডাল এইডাল দুটা কালাৰ হৈছে এতিয়া আৰু তিনটা কালাৰ হ'ব মোৰ ধ্যান টেনেন গানটোৰ আগত গতিকে এইখিনিতে কওঁ যে মোৰ আপকামিং যি এলবাম আপুনি পূজাৰ বতৰত এটি ভাল গীত আমালৈ উপহাৰ দিব দেই নিশ্চয় ঋতুপৰ্ণা কমা নিশ্চয় দিম পূজাৰ আগত মোৰ ধ্যান টেনেন গানটো আপোনালোকে শুনিবলৈ পাব লাইভ ছেশ্যনটোৰ অকণমান আগফালে গ'লেই আপোনালোকে সেই গীতটি শুনিবলৈ পাব বিকি মাইনা শইকীয়া আপোনাৰ দাড়ি আৰু চুলি ষ্টাইলটো মজা লাগে আচ্ছা মোৰ দাড়ি খুব দুখৰ কথা এইটো মোৰ দাড়ি নাই একদম দাড়ি মোৰ নোলাই কেতিয়াও এই দেখিছে যিখিনি হয় সেইখিনিতে মই অকণমান কিবা কিবি কটাই মেলি কৰি থাকোঁ থেংক ইউ ছ' মাছ তাৰ বাবে আৰু মোৰ চুলিখিনি আপোনালোকে হয়তো ভাবিব পাৰে কোনোবাই যে এই চুলিখিনি কেলে ওপৰলৈ উঠাই থৈ দিয়ে তো ডাঙৰ কথাটো মই কওঁ মোৰ সৰুৰ পৰাই চুলি তেনেকুৱা আৰু গতিকে সেইকাৰণে মই ভাবোঁ যে চুলিখিনি তেখেতে যেনেকৈ চুলিবোৰে যেনেকৈ বিচাৰিছে তেনেকৈ থাকক সেইকাৰণে ওপৰলৈ উঠাই থাকে তো এবাৰ সেইডাল টিকনি নে আন কিবা সুধিছিলে মোক যে সেইডাল টিকনিয়ে দেই হাফ ডিঙিত ফুৰিবলগীয়া ডাঙৰ কথা হ'ব তো কথাটো হ'ল বহুতো ৰিকুৱেষ্ট আছিলে মণিমালা গীতটি গাবলৈ মই মণিমালাটো অকণমান গুণগুণাইছোঁ এণ্ড আৱাৰ ভিউৱাৰ্ছ আৰ ইনক্ৰিজিং জি ছাৰ আৰু এই গীতটি গোৱাৰ আগত মই ক'ম ফৰান্দা থেংক ইউ ছ' মাছ ফৰ মেকিং মাই চিং ছ' বিউটিফুল খুব ধুনীয়াকৈ কৰি দিলে আপুনি গানটো পংকজ দাই খুব ধুনীয়াকৈ কোৰিঅ'গ্ৰাফি কৰিলে সুনীতা আছিল গানটোত সুনীতাই খুব ধুনীয়াকৈ এক্টিং কৰিছিল এটা টিম ৱৰ্ক আমাৰ কামবিলাক খুব টিম ৱৰ্কত হয় আৰু সেইকাৰণে খুব বেছি ভাল লাগে যেতিয়া আপোনালোকে ভাল ভাল কমেণ্ট ইনফেক্ট যেতিয়া ভুলবোৰ দেখুৱাই দিয়ে তেতিয়াও ভাল লাগে বিকজ আমি নেক্সট টাইম সেইখিনি উঠাই ল'ব পাৰোঁ গতিকে ৱাও দেৱী দে গতিকে মই মাজতে কমেণ্টটো পঢ়িছোঁ ৱাও ইউ আৰ ছ' হেণ্ডচাম ষ্টাইল পূৰা 100+ কি লগাই বাৰু মোৰ তেনেকৈ একো নাই মোৰ কোনো বিউটি টিপছ নাই মই ৰাতিপুৱা উঠোঁ মুখখন ধুওঁ কাম থাকিলে ওলাই যাওঁ নহ'লে ঘৰতে থাকোঁ আৰু কথাবিলাক হ'ল তেনেকুৱা ষ্টাইলৰ কাৰণে মই ইমান বিশেষ কনচিয়াছ নহয় ভালকৈ থাকি ভাল পাওঁ ইনফেক্ট প্ৰত্যেকগৰাকী ব্যক্তিয়ে ভালকৈ থাকিবলৈ বিচাৰে ডিম্পু বসুমতাৰী বেকচাইডত থকা মই দেখালোঁ এনেকৈ থাকিলে আৰু গতিকে আৰু বেকচাইডত থকা আচ্ছা আমাৰ পিংকলে এনেকৈ হাঁহি থাকিলে নহ'ব দেই বুলি কৈছে পিংকলে গানো গাব পাৰে খুব ধুনীয়াকৈ গাব শেষত গতিকে মণিমালাটো মই অকণমান গাই দিছোঁ তাৰপিছত মই আপোনাক কমেণ্ট পঢ়িবলৈ ল'ম 4 টকা 4 অনা ব্ৰিটানিয়া বিস্কুট খাই খাই খেলিছিলো তোৰ চোতালত কুট কুট ল'ৰালিৰ সেই মৰম আজিও আছে মোৰ বুকুত কবহে পৰা নাই চকুত থয়ে তোৰ চকুত লুটি পুতি
মৰমৰে মোৰ টোপোলাটি ঐ ও মণিমালা তোৰ বাবে যে মই আধা পগলা ও মণিমালা তোৰ বাবে যে মই আধা পগলা এই গীতটি মোৰ লাইফটোৰ চবতকৈ টাৰ্ণিং পইণ্ট বুলি মই ক'ম এই গীতটোৰ পিছত এটা বেলেগকৈ মোৰ লাইফটো টাৰ্ণ কৰাৰ পিছত যোনটো হাইৱেত মই গৈ আছোঁ সেই হাইৱেটোৰ পৰা কেতিয়াও মই ষ্ট্ৰীট ৰোড ল'বলগীয়া হোৱা নাই গতিকে আই হোপ আপোনালোকৰ যিমানখিনি মৰম পাইছোঁ সেই মৰমে কেতিয়াও সেই ষ্ট্ৰীটলৈ যেতিয়া আহিবলগীয়া নহয় এইখিনিতে পঢ়িবলৈ লৈছোঁ দুটা কমেণ্ট আই লাভ দিছ ছং ইভেন আই লাভ দিছ ছং টু খুব ভাল লাগে মোৰ খুব মৰমৰ গান এইটো আৰু এইখিনিতে সময়ত মই আপোনালোকক শুনাবলৈ বিচাৰিম আকাশী তৰা 2018 আহি আছে আৰু এটা নিউজ লেবত এটা অনুষ্ঠান হৈছিলে প্ৰতিভাৰ সন্ধানত মই এগৰাকী কণ্টেষ্টেণ্ট পাইছিলোঁ এগৰাকী প্ৰতিযোগী পাইছিলোঁ তাইৰ নাম আছিলে ভিতালী গগৈ আৰু ভিতালীৰ কণ্ঠ ইমানেই সুন্দৰ আছিল গতিকে এটা গীত আমি ডুৱেট কৰিছোঁ মোৰ পাৰ্টটো মই এতিয়ালৈকে গোৱা নাই ভিতালী তাইৰ পাৰ্টটো গাই যিহেতু তাই কাজিৰঙাত থাকে তাই তেখেতৰ পাৰ্টটো গাই গ'লগৈ গতিকে অকণমান সেই পাৰ্টটো মই শুনাম তাৰপিছত ৰিকুৱেষ্ট আছিলে 3টা বেক টু বেক মায়া ৰিকুৱেষ্ট আছিল মণিমালাটো গালোৱেই পুলিচ দাদা আছিল আৰু যথেষ্ট গীত আছে নিশ্চয় গাম গীতটো শুনিছোঁ So this is the teaser বুলি মই ক'ম আহি থকা আকাশী তৰা 2018 ভিতালীয়ে গাব এটি গান মোৰ লগত খুব ধুনীয়া কণ্ঠৰ গৰাকী তেখেত কমেণ্ট পঢ়িছোঁ এতিয়া ত্ৰিবেদী শইকীয়া মোৰ ল'ৰাই অটলা গানটো ভাল পায় থেংক ইউ ছ' মাছ আৰু এনেকুৱা ধৰণৰ কমেণ্ট সঁচাকৈ মই মোৰ দিন এতিয়ালৈকে যথেষ্ট পাইছোঁ অগণন পাইছোঁ আৰু খুব ভাল লাগে যেতিয়াই আপোনালোকৰ বিকজ আমাৰ সৰু ল'ৰা ছোৱালীয়ে যেতিয়া ভাল পায় তো তেতিয়া সেইটো আনকণ্ডিশ্যনেল হয় তাহাঁতি কণ্ডিশ্যনেল নহয় একচুৱেলি কোনোবা এটা বস্তু কিবা এটা স্বাৰ্থত কেতিয়াও ভাল নাপায় গতিকে আমি যেতিয়া সৰু ল'ৰা ছোৱালী প্ৰিয় হ'ব পাৰোঁ মই ভাবোঁ তাতকৈ বেছি ছাকচেছ আমাৰ লাইফত কেতিয়াও একো নাথাকে গতিকে পিছৰ দাদাজনক গান এটা গাব কওক পিছৰ দাদাজনে গান কেতিয়া গায় বাৰু আচ্ছা এই মিউজিক কৰে খুব ধুনীয়াকৈ গতিকে মই ভাবোঁ যে যিকেইগৰাকী ব্যক্তিয়ে আমাৰ কাৰণে গান কৰে তেখেতসকলে যিটো জব খুব ধুনীয়া নিয়াৰিকৈ চলাই আছে তেনেকৈ চলাই যাওক আৰু এইখিনিতে মই এটি গীত আপোনালোকৰ বিষয়ে আপোনালোকৰ আগত আগবঢ়াম সেই গীতটি হৈছে মায়া দিছ ইজ ওৱান অফ মাই ফেভৰেট নম্বৰ সেই গীতটিৰ তৰুণ তন্ময়ে কৰিছিলে তৰুণ তন্ময়ে খুব ধুনীয়াকৈ কৰিছিলে মিউজিক মোৰ বন্ধু হি ইজ এ ভেৰি গুড ফ্ৰেণ্ড অফ মাইণ্ড তৰুণে কৰিছিলে মই গাইছিলোঁ সুৰেশ মেধিয়ে কৰিছিলে ডিৰেকশ্যন চ' আপোনালোকে চাই ভাল পাইছে গানটো গান স্কিল আই ফৰগট স্কিল একচুৱেলি এই প্ৰবেবলি বিফ্লেট আছিল নেকি আই গট দ্য স্কিল আৰু সেই গীতটি এইবাৰ আমি বিহুত যথেষ্ট গাইছোঁ বহুত কেইখন মঞ্চত গাইছোঁ আৰু এইখিনিতে মই এটা প্ৰশ্ন সুধিছোঁ আপোনালোকে এইবাৰ আপোনালোকৰ নিজৰ জেগাত কোনটো জেগাত মোৰ লাইভ প্ৰগ্ৰেম চাইছে সেই বিষয়ে জনাওক আৰু আপোনালোকৰ অনুভূতি কেনেকুৱা কোনটো জেগাত মোৰ প্ৰগ্ৰেম কেনেকুৱা লাগিলে আপোনালোকে জনাব পাৰে একদম যদি বেয়া লাগিছে সেইটোও ক'ব আৰু যদি ভাল লাগিছে সেইটোতো ক'বই অভিয়াছলি গতিকে এই গীতটি গাই মানে আপোনালোকে গীতটি শুনাৰ পিছতেই আপুনি কৈ দিব কেনেকুৱা লাগিলে ক'ত কি কুশ ৰক ৰক নৱী মুম্বাইত পূজাৰ প্ৰগ্ৰেম আহিব পাৰিবা নেকি ইনফেক্ট মোৰ যোৱা বছৰ মুম্বাইৰ প্ৰগ্ৰেমৰ কথা চলিছিল বিশেষ কাৰণবশতঃ নোৱাৰিলোঁ নিশ্চয় এইবাৰ যদি কণ্টেক্ট কৰে মই নিশ্চয় যাবলৈ চেষ্টা কৰিম মায়াটো গাইছোঁ অকণমান মায়া প্ৰতিপদে মায়া ছয়া ময়া কিয় তয়া ময়া মনৰে মাজ
দিয়া কিয় হে সোণালী আখৰেৰে মোৰে বুকুত তোমাৰ নাম সেউজীয়া মনেৰে লোৱাহি এবাৰ মান এই গীতটি আছিল মায়া মায়া আৰু এইখিনিতে কমেণ্ট কেইটামান আহিছে এবাৰ বিহুত ক'ত ক'ত চালে মৰাণত আচ্ছা মৰাণ গৈছিলোঁ খুব ধুনীয়া জেগা মৰাণবাসী ৰাইজ খুব ইনজয়েবল দুলীয়াজানো গৈছোঁ হিয়া মেধি মজা দেই হিয়া মেধি বাহিৰত বহি আছে আমি আকৌ গান গাম ইয়াৰ পিছত আমাৰ প্ৰগ্ৰেম আছে সোণাপুৰত চাইছোঁ বহুত ভাল লাগিছিল থেংক ইউ ছ' মাছ কুলেন্দু ভূঞা নয়ে নয়ে প্লিজ মোৰ বাবে এবাৰ গাই দিয়া আৰু মই ভাবোঁ কুলেন্দু সেই নৈখনত অতি সোনকালে উঠি যাব ক'ৰবাৰ প্ৰেমত পৰিবগৈ স্কেল ইজ কি আছিলে তুমি জানিবা কোনটো ফিল্ডত গাইছিলোঁ নাজানো এতিয়া গানটো যে এনেকৈ আহিছে মই গাই দিছোঁ কলিজাত হুৰি বাজিছে লাহেকৈ লিহিৰি লিহিৰি কোনেও নজনাকৈ আজি ৰ'বলৈ দিয়া না চকুতে চকু থোৱা না উৰুৱাই লৈ যোৱা না ফাগুনলৈ নয়ে 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 ঐ নিতমেতি শুনিছো তোমাৰ মাতত দূৰে 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 থাকিব নোৱাৰি তোমাক লাগে কাষৰত নয়ে 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 ঐ নিতমেতি শুনিছো তোমাৰ মাতত দূৰে 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 থাকিব নোৱাৰি তোমাক লাগে কাষৰত থেংক ইউ এইটো মোৰ নতুন গান মই লাইভ ছেশ্যন শেষ কৰাৰ আগত পুনৰবাৰ শুনাম আপোনালোকক এই গীতটি মোৰ মোবাইলত 10% চিয়াৰ্ছ আৰু যেতিয়ালৈকে এইটো ফোনটো অফ হৈ নাযায় মই তেতিয়ালৈকে লাইভ ছেশ্যনত থাকিম আপোনালোকত 11% গতিকে আপোনালোকৰ কুৱেশ্যনবোৰ কৈ যাওক হট ফেভাৰিট আপোনালোকে চাইছিলে থেংক ইউ ছ' মাছ দেৱাশিষ পাঠক থেংক ইউ দেৱাশিষ মাইনে সিং লাভ ইউ টু আই এম ফ্ৰম চেন্নাই মাৰিনা ৰীনা আয়ো মোৰ কমেণ্টবোৰ আপুনি দেখিয়ে নাপায় নেকি অ' ইগন'ৰ কিয় কৰিছে বেবী লাভ ইউ হিন্দী গানটো প্লিজ আচ্ছা বেবী লাভ ইউ আচ্ছা এই গানটো কিন্তু পিংকলে কৰিছে বেবী লাভ ইউ বুলি গান নাই একচুৱেলি পেহেলি নজৰ মে গানটো মই গাম ইয়াৰ পিছত হিন্দীটো লাইন আপ আছে ধৰি লওক কমেণ্টখিনি পঢ়ি লৈছোঁ চাওঁ ৰাতুৎপল খুব টান নাম দেই আপোনাৰ দিহিঙীয়া ধেমাজিত ভাল লাগিলে কিন্তু জল্দি শেষ হোৱাৰ কাৰণে বেয়া লাগিল ইনফেক্ট বৰষুণো আছিল আৰু আমাৰ প্ৰশাসনৰ নিয়ম আছিল আমি কেৱল 2 ঘণ্টা অনুষ্ঠান কৰিব পাৰোঁ তাৰ বাবে বেয়া লাগিল অকণমান আখেজ থাকি যাওক অহা বছৰলৈ আৰু মাতিব আৰু গাম ধুনীয়াকৈ লালুকত আপোনাৰ প্ৰগ্ৰেম চাই ভাল লাগিল থেংক ইউ ছ' মাছ ফাৰ্ষ্ট টাইম লাইভ ঘগ্ৰাপাৰত দেখিছিলোঁ খুব 4 ইয়াৰ হ'ল বাপৰে তেতিয়াৰ পৰা যে মনত আছে আপোনাৰ থেংক ইউ ছ' মাছ বৰ্ণালী কেশৱ কি খবৰ তোমাৰ ভাল মোৰ খবৰ হিয়া মেধি ৰখি আছোঁ ৰখি থাক আৰু অকণমান সময় লাগিব আমাৰ আৰু जयंत एस बनिया सर आपके पीछे जो इसको भी एक बार गाने के लिए बोलो फिलहाल वो सीख रहा है वो जब सीख लेगा तब मैं उसको बोलूँगा वो गाने के लिए ठीक है दादा আপুনি ডিফু কেতিয়া আহিব ডিফু আপোনাৰ ঘৰটো ওচৰতে থাকোঁ মই আচ্ছা ডিফুলৈ যোৱা মোৰ বছৰত 2 বাৰ হয় এবাৰ মাঘ বিহুত মই যাওঁ আৰু তাৰপিছত কেতিয়া যাওঁ সেইটো ঠিক নাথাকে আপকামিং প্ৰজেক্টৰ কথা জনাব প্লিজ নিশ্চয় জনাইছোঁ আপকামিং প্ৰজেক্ট যিমান আছে মই কৈছোঁৱে চিনেমাৰ কাম আছে হাতত আৰু যথেষ্ট কাম আছে হাতত আপোনালোকৰ কমেণ্ট একদম যথেষ্ট হেৰি হৈ গৈছে মই ইনফেক্ট আই এম গেটিং নাৰ্ভাছ একচুৱেলি যথেষ্ট বেছি কমেণ্ট আহি আছে দৰঙত পাইছোঁ দাদা ইমান মৌচুম ৰিগোদা আপোনাৰ গান শুনি বৰ ভাল লাগে থেংক ইউ ছ' মাছ এনেকৈ শুনি থাকিব চান্দমাৰী তেজপুৰত চাই বিৰাট ভাল লাগিল চান্দমাৰীত খুব ধুনীয়া জেগা আৰু চান্দমাৰীত মোৰো ভাল লাগিছে খুব বৰষুণ আছিল যদিও আপোনালোকে খুব এনজয় কৰিছে এণ্ড ডাঙৰ কথাটো হ'ল এনেকুৱা ধৰণৰ যে তেজপুৰৰ মানুহ খুব সংস্কৃতিবান সংস্কৃতি পথাৰখনত খুব আগবঢ়া তেখেতসকল সকলোৱে এনজয় কৰে প্ৰগ্ৰেমবোৰ ভালকৈ চায় এনেকৈ তাতকৈ আগত আমাৰ এগৰাকী মই নাম পাহৰি গৈছোঁ তেখেতৰ এটি হিন্দী গীতৰ ৰিকুৱেষ্ট আছিলে মই গাই দিছোঁ জি জি স্কেলবোৰ পাহৰি যোৱা যায় সেই স্কেল ঠিক কৰিব নাহে প্ৰিয়াক্ষী বৰা হাই কি খবৰ মই আপোনাৰ প্ৰগ্ৰেম দেখা নাই কিন্তু আপোনাৰ গান ভাল লাগে আচ্ছা মোৰ দুৰ্ভাগ্য যে মই আপোনাক আজিলৈকে দেখুৱাব পৰা নাই মোৰ প্ৰগ্ৰেম কেতিয়াবা যদি আপোনাৰ ঘৰৰ ওচৰে পাজৰে থাকে আহিব মোৰ ভাল লাগিব মাত দিব গতিকে গানটো
আমি কাভাৰ ছং কৰিছিলোঁ, নাজানো কি হ'লগৈ সেইটো। সমীৰদাই কৰিছিলে, কোৰিঅ'গ্ৰাফি খুব ধুনীয়াকৈ কৰিছিলে। অডিঅ'টো কি হ'ল নাজানো। আৰু গতিকে কথাটো এনেকুৱা ধৰণৰ, কিছুমান চেষ্টা থাকে, চেষ্টাত যদি সঁহাৰি পাওঁ আৰু এটা কৰিবলৈ মন যায়। আৰু যথেষ্ট সঁহাৰি পাইছিলোঁ আৰু ভৱিষ্যতলৈ আৰু কাভাৰ ছং কৰিম, কথা দিছোঁ। বিশ্বজিৎ বৰগোহাঁইৰ অভিযোগ, ব্ৰ মোৰ কমেণ্টবিলাক নপঢ়ে দেখোন। আই ঐ, যাৰ কমেণ্ট চকুৰ আগত আহিছে মই পঢ়িছোঁ ভাইটি, দাদা আপুনি যি হয়। আৰু গতিকে যিমানখিনি আছে কমেণ্ট আপোনালোকে বেয়া নাপাব যদি মই ভৱিষ্যতে আৰু ডেলিমাৰীখন খুলি চাওঁ, মই নিশ্চয় ট্ৰাই কৰিবলৈ চেষ্টা কৰিম। গতিকে গানটো গাই দিছোঁ। पहली नजर में कैसा जादू कर दिया, तेरापन बैठा है मेरा जिया, जाने क्या होगा क्या पता, इस पल को मिलके आज ले जरा, मैं हूँ यहाँ तू है यहाँ, मेरी बाहों में आ भूल जाओ, baby I love you, baby I love you, baby I love you so more, baby I love you. Thank you. আৰু এইখিনিতে প্ৰশ্ন আছিল ক'ৰ পৰা লাইভ হৈ আছে। মই যি ষ্টুডিঅ'ত কাম কৰোঁ, সেই ষ্টুডিঅ' অনামিকা, সেই ষ্টুডিঅ'ৰ পৰাই লাইভ হৈ আছোঁ। আৰু এইখিনিতে মই কেইগৰাকীমান ব্যক্তিৰ নাম ল'ম। মোৰ লাইভ ছেশ্যন আৰম্ভ হ'ব হৈছিল যিমানটা বজাত, তাৰপৰা আমাৰ যথেষ্ট কাম আছে, আমি কৰিব লাগিব। এটা 5 মিনিট সময় দিছোঁ আপোনালোকৰ মনত থকা যিমানখিনি প্ৰশ্ন, সেই প্ৰশ্ন সোধক, মই আপোনালোকৰ এনচাৰ দিবলৈ ৰেডি। এণ্ড তাৰ শেষত মই আকৌ মোৰ দুটা আজি নতুন গান আছিল, ফাৰ্ষ্ট এণ্ড ছেকেণ্ড ছং, সেই গীতে মই শুনাম। গতিকে অনুপম জ্ঞানমৰ এটা কমেণ্ট আছিল, মই পঢ়িব। বেলেগে বেলেগৰ টেটু বনায় কিন্তু লিজেণ্ডসকলে নিজৰ টেটু বনায়, চেলিউট টু ইউ। একচুৱেলি মই নিজকে কেতিয়াও লিজেণ্ড বুলি দাবী নকৰোঁ, ইনফেক্ট মই নহয়ো লিজেণ্ড। হয়তো ভৱিষ্যতে হোৱাৰ ইচ্ছা পুহিম মনত, যদি ৰাইজৰ মৰম থাকে নিশ্চয় চাগে হ'বলৈ পাৰিম। কিন্তু নিজৰ টেটু বনোৱাৰ এটাই ৰিজন, বিকজ আমি যদি নিজক ভাল পাওঁ, আমি যদি নিজক মৰম কৰোঁ, তেন্তে নিশ্চয় হয়তো আমি আনকো ভাল পাব পাৰিম। আৰু মই ভাবোঁ মই নিজকে খুব বেছি ভাল পাওঁ, আৰু আপোনালোক নিজকে খুব ভাল পাওক, তেতিয়া হয়তো আনৰ প্ৰিয় হ'ব, আনক ভাল পাব পাৰিব। ছেকেণ্ডেৰী মেটাৰ, আই লাভ মিউজিক, মিউজিক ইজ ইন মাই চ'ল। মোৰ মিউজিক হ'ল মোৰ সকলোখিনি। গতিকে মই ৰাইট হেণ্ডত এটা মাইক্ৰফোন এণ্ড লেফ্ট হেণ্ডত মই নিজকে ড্ৰ কৰিছোঁ। আৰু ইয়াত যি আছে মই কৈছোঁ যে যদি কোনোবাই ভাবে যে নিজকে ভাল পাবলৈ কিবা প্ৰচেছ লাগে নেকি, মই কওঁ একেবাৰে নালাগে। নিজক কেৱল নিজৰ মতে ভাল পাওক। আপোনালোকে আন কাৰোবাক দেখি নিজৰ মতে ভাল পাব লাগে। আপুনি নিজকনো কেনেকৈ ভাল পায় সেইখিনি যদি আপুনি এটা ভাবে, সুস্থ মগজেৰে, সুস্থ এটা পৰিৱেশত যদি ভাবে নিজক কেনেকৈ ভাল পাব পাৰি, সেইখিনি কথা যদি ভাবে, সেই উত্তৰ আপোনালোকে নিজৰ তাত পাব। গতিকে মই ভাবোঁ সকলোৱে নিজক ভাল পাবলৈ ষ্টাৰ্ট কৰক আৰু আনকো ভাল পাবলৈ ষ্টাৰ্ট কৰক। থেংক ইউ। এইখিনিতে মই মোৰ যি আপকামিং ছং, সেই গীতটি পুনৰবাৰ শুনাম, ধ্যান ধ্যানটো আকৌ এবাৰ শুনাম, কেনেকুৱা লাগিলে জনাব। আৰু আপোনালোকৰ যি কমেণ্ট আহিব, সেই কমেণ্টবোৰ মই নিশ্চয় শেষত যেতিয়া মই মোৰ নিজৰ একাউণ্টৰ পৰা লগ ইন হ'ম, তেতিয়া মই কমেণ্টবোৰ ৰিপ্লাই দিবলৈ ট্ৰাই কৰিম। আৰু আপোনালোকে মোৰ মিউজিকেল জাৰ্ণিটো কেনেকুৱা হ'ব বিচাৰিছে, এই বিষয়ে যদি পুনৰ আৰু কিবা জানিবলৈ বিচাৰে, তেন্তে আপোনালোকে আমাৰ লগত কথা হ'ব পাৰিব। মোৰ ৱেবছাইট www.vrigukashyap.in চাৰ্চ কৰিলে আপোনালোকে সকলোখিনি পাব। চ' এইখিনিতে দেৰি নকৰি মই গানটো পুনৰবাৰ আপোনালোকক শুনাম, আৰু তাৰপিছত ধ্যান ধ্যান শুনাম, তাৰপিছত ধ্যান ধ্যান দি বাই বাই, গুড নাইট দিম আপোনালোক সকলোকে। আপোনাৰ প্ৰিপেয়াৰ ইউৰ কুৱেশ্যন। गोली जात हुरी बजिसे लाहेको लिहिदे कुनै होला जनको आजियो मोर दियाना सोकुते सोकुथुआ नोए 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 दी दोवे दी होली से तुम्हार माता
থাকিবনো আদি তোমাক লাগে কাষৰত so this is my upcoming tracks এইখিনিতে কমেণ্ট এটা আছে মৌচুমী দাস বৰুৱা বৌগৰাকীক চিনি পোৱা লাগিছে মোৰ কমেণ্টছ নাই পোৱা যে বা সাংঘাতিক ইনফেক্ট ষ্টুডিঅ'ৰ বাহিৰত মই লাগিছে এনেকুৱা যেন এটা ডাঙৰ প্ৰতিবাদী দল এটা সমদল এটা ৰৈ আছে কি হয় নাজানো আৰু গতিকে পুলিচ দাদা গীতটি গাবলৈ বাকী থাকিল আজি সময় কম ভূপেন এক্স বোৰ্ড মোৰ কমেণ্ট 4টা গ'ল কিন্তু ৰিপ্লাই এটাও নিদিলে বাপৰে মই যিকেইগৰাকী ব্যক্তিৰ কমেণ্ট দিব পৰা নাই ষ্টৰি ফৰ ডেট আৰু তাৰপিছত মই নিজে চেষ্টা কৰিম আৰু কমেণ্টৰ ৰিপ্লাই কৰিবলৈ আৰু আপোনালোকৰ মৰমবোৰ সঁচাকৈ কমেণ্টৰ থ্ৰুৰে আহি আছে এনেকৈ মৰম কৰি যাওক গতিকে মই ক'ম যে যিবোৰ নতুন প্ৰজেক্ট আমি লৈছোঁ যথেষ্ট কষ্ট সকলোখিনি আমি নিজৰ গাঁঠিৰ ধন ভাঙি আমি সেইখিনি গান কৰোঁ গতিকে সেইকেইটা খুব যাতে আপোনালোকে মৰম কৰে গানকেইটাক তাকে কামনা কৰিলোঁ মনমী ভূঞা ব্ৰু আৰু চাব মন গৈছে আপোনাৰ শ্ব' তেজপুৰ ঢেকীয়াজুলি বহুত ডেন্স কৰিছিলোঁ অ'কে মোৰ কমেণ্ট আপুনি চোৱা নাই বেয়া পাইছোঁ এতিয়াতো চাই দিলোঁ থেংক ইউ আমাৰ বাবে টাইম নাথাকিলে কাৰ বাবে থাকিব ভিগুদা আছে নিশ্চয় টাইম আছে সকলোৰ কাৰণে গতিকে মই ভাবোঁ যে এইখিনি সময়ত মই কেইগৰাকীমান মোৰ লাইফৰ আহমিয়ত ব্যক্তি নাম ল'ব লাগিব মোৰ মা এণ্ড দেউতা মাই ফেমিলি মোৰ মা দেউতা ফেমিলি সকলোখিনি একেই তাৰপিছত মিউজিকেলি যদি ল'বলৈ যাওঁ নাম ল'ব লাগিব পৰাণ দা শেখৰ দা ৰেকিবুল চন্দন দা যিকেইগৰাকী ব্যক্তিয়ে মোৰ কাৰণে মিউজিক কৰিছে পিংকল আৰু যাৰ যাৰ কণ্ট্ৰিবিউশ্যন আছে মোৰ লাইফত সকলোকে জনাইছোঁ ধন্যবাদ এইখিনি মাজতে এটা কমেণ্ট আছে 10টা কমেণ্ট দিলোঁ আপোনাৰ টাইম নাই চৰি দীপাংকৰ মই দেখা নাই 10টা কমেণ্ট থেংক ইউ ছ' মাছ এইটোতো পঢ়িলোঁ এট ইষ্ট ফাইনেলি তোমাৰ খংটো কমিল চাগে আৰু ছেকেণ্ডেৰী ভিডিঅ' লাইনটোত মোক ভিডিঅ'ত প্ৰথমবাৰৰ কাৰণে সহায় কৰিছিল সমীৰ বুঢ়াগোহাঁই মই যেতিয়া খুব সৰু আছিলোঁ when I was in class 11th standard তেতিয়া আমি এটা মিউজিক ভিডিঅ' কৰিছিলোঁ সেই মিউজিক ভিডিঅ'টো সমীৰাই কৰিছিলে 7,000 টকাত কৰিছিলে আৰু গতিকে সমীৰাৰ কণ্ট্ৰিবিউশ্যন খুব বেছি মোৰ লাইফটোত পংকজ ইংতি অসীম গগৈ অসীম বৈশ্য ৰিচেণ্টলি এড হ'বলৈ গৈ আছে দীপক দে গতিকে সকলোকে জনাইছোঁ মোৰ ফালৰ পৰা সোণাল হাজৰিকা আছে অৰূপ কাকতি আছে বাপ্পয় গীতিৰ তেখেত প্ৰডিউচাৰ সকলোকে জনাইছোঁ ধন্যবাদ মোৰ লাইফটোৰ যি অগ্ৰগতি সেই অগ্ৰগতিটো আপোনালোকৰ সহযোগিতা থকাৰ কাৰণে আগলৈও লিলিমাইৰ লগত মই জড়িত থাকিম আৰু লিলিমাই যি ইতিবাচক কাম কৰি যায় সেইবোৰক আপোনালোকে সঁহাৰি জনাই যাওক ব্লাড ডনেশ্যন মহৎ কাম তেখেতসকলে কৰে বা তেনেকুৱা ধৰণৰ কিছুমান কাম কৰে গতিকে মই ভাবোঁ আপোনালোকৰ সঁহাৰি লিলিমাইক লাগিব লিলিমাই 1 লাখ ছাবস্ক্ৰাইবাৰ প্ৰাপ্তিৰ পথত গতিকে যেতিয়া 1 লাখ ভিউৱাৰ্ছ হয় তেখেতসকলে যথেষ্টখিনি পদক্ষেপ হাতত লৈছে গতিকে মই আই উইচ অল দ্য লাক টু অল দ্য 6 মেম্বাৰ্ছ অফ লিলিমাই এণ্ড লাষ্টত ধ্যান ধ্যান কিন্তু পুনৰবাৰ শুনাইছোঁ তাৰপিছত বিদায় মাগিম আজিৰ লাইভ ছেশ্যনটোৰ পৰা খুব ভাল লাগিল ইট ৱাজ নাইচ লাইভ ছেশ্যন উইথ ইউ অল আৰু আগলৈও এনেকুৱা ধৰণৰ মানে লাইভ ছেশ্যনত আহিম মোৰ যিদিনা গান ৰিলিজ হ'ব সেইদিনা মই লিলিমাত পুনৰবাৰ লাইভ হ'বলৈ চেষ্টা কৰিম প্ৰীতম 7টা কমেণ্ট দিলোঁ আপোনাক কিন্তু এবাৰো নপঢ়িলে চৰি ফৰ ডেট প্ৰীতম আপোনাৰ 7টা কমেণ্টৰ কাৰণে মই আপোনাক 7বাৰ থেংক ইউ কৈছোঁ যিমান কেইগৰাকী ব্যক্তিৰ মই কমেণ্ট নপঢ়িলোঁ একদম মাফ কৰিব নেক্সট টাইম যেতিয়া আহোঁ আপোনালোকৰ যি আছে গালি আছে মৰম আছে চব একেলগে পাৰিব মই শুনিবলৈ চাবলৈ ৰেডি হৈ আছোঁ এতিয়াও হয়তো গালি আহিছে বহুতখিনি আৰু মই ভাবোঁ যিকেইগৰাকী ব্যক্তিয়ে ধৰি লওক নেগলেক্ট কৰে কাৰোবাক তেখেতসকল মোৰ চবতকৈ বেছি ভাল শুভাকাংক্ষী বুলি মই ভাবোঁ তেখেতসকল মোৰ প্ৰত্যেকটো কামত তেখেতসকলে মনোযোগ দিয়ে থেংক ইউ ছ' মাছ ফৰ বিং লাইক ডেট থেংক ইউ ধ্যান গানটো পুনৰবাৰ শুনিম তাৰপিছত বাই বাই হেভ এ নাইট শ্লিপ টাইট শ্লিপ হেভ এ গুড ড্ৰিমছ পিংকল চে চামথিং বাই বাই গুড নাইট আমাৰ নতুন গান লৈ ঢেৰ নতুন গান লৈ আহি আছোঁ কিপ ছাবস্ক্ৰাইবিং এণ্ড কিপ লাভিং আছ কিপ লাভিং লিলিমাই ঠিক আছে থেংক ইউ ছ' মাছ এণ্ড নাও উই আৰ গোইং ফৰ দ্য ছং love you bully
এই গানটো এতিয়া আমাৰ মিক্সিঙৰ মানে টেবুলত আছে আৰু দিগন্ত বৰদলৈ ডাঙৰীয়া আপোনাক মই অনুৰোধ জনাইছোঁ আগৰবোৰ গান যিদৰে খুব ধুনীয়াকৈ মিক্স কৰি ৰাইজক শুনায় এই দুটা গানো খুব ধুনীয়াকৈ মিক্স কৰি দিব আপোনাক লিলিমাইৰ পেজৰ জৰিয়তে মই ভৃগুৱে আপোনালোক অশেষ ধন্যবাদ মোৰ প্ৰত্যেকটো জাৰ্ণিত আপোনালোক একগোট হৈ আছে আৰু যিকেইগৰাকী ব্যক্তিৰ নাম ল'বলৈ যদি পাহৰি গৈছোঁ একদম বেয়া নাপাব পুনৰবাৰ লাইভ আহিম আপোনালোকে কথা পাতিবলৈ চেষ্টা কৰিম থেংক ইউ ছ' মাছ ফৰ বিং উইথ আছ থেংক ইউ লাভ ইউ অল বাই বাই গুড নাইট